পানী মেটেকা, যাক বহুতে নদী খালৰ অপকাৰী ঘাঁহ বুলি ভাবে, কিন্তু এই পানী মেটেকা এতিয়া কৃষকৰ বাবে হৈ উঠিছে এক নতুন সুযোগ। পানী মেটেকাক কেঁচুৰ সহায়ত জৈৱ সাৰলৈ ৰূপান্তৰ কৰি কম খৰচত অধিক উৎপাদনৰ পথ মুকলি হৈছে। কেনেকৈ বনাব পাৰি এই কেঁচু সাৰ? পানী মেটেকা সংগ্ৰহ কৰি সৰু সৰুকৈ কাটি মাটিৰ লগত সমভাৱে মিহলি কৰি গাঁতত ভৰাই দিয়া হয়। উৎপাদনৰ লক্ষ্য অনুযায়ী আগতেই মাটিত গাঁত খান্দি পকী কৰি ল'লে সংৰক্ষণ আৰু উৎপাদন দুয়োটাই সুবিধাজনক হয়। এই মিশ্ৰণ গাঁতত সোমাই দিয়াৰ পিছত উন্নত জাতৰ কেঁচু এৰি দিয়া হয়। এই কেঁচু কৃষি বিভাগৰ সহযোগত সহজে সংগ্ৰহ কৰিব পৰা যায়। তাৰ পাছত মেটেকা মাটিৰ মিশ্ৰণটোত পানী ছটিয়াই কলপাত বা অন্য পাতেৰে পাতলকৈ ঢাকি ৰখা হয়। সম্পূৰ্ণ প্ৰক্ৰিয়াটো শেষ হ'বলৈ অতি কমেও 55 দিনৰ সময় লাগে। এই কেঁচুসাৰ ৰবি শস্য, ফল-মূল, ফুলৰ খেতিটো ব্যৱহাৰ কৰিলে শস্য উৎপাদন 15 পৰা 25% বৃদ্ধি পাব পাৰে। লগতে এই সাৰেৰে উৎপাদিত শস্য স্বাস্থ্যসন্মত হোৱাৰ বাবে বজাৰত অধিক মূল্যও লাভ কৰিব পাৰে কৃষকে। অপকাৰী ঘাঁহ হিচাপে পৰিচিত পানী মেটেকাই যদি কৃষকৰ আয় বৃদ্ধি কৰিব পাৰে, তেন্তে এই পদ্ধতি নিশ্চিতভাৱে এক লাভজনক বিকল্প। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।